বন্ধুত্ব তিনিটি আখৰৰ এটি মাত্ৰ শব্দ যাৰ অৰ্থ বিশাল হয়তো জীৱনত বহুত বান্ধৱী পোৱা যায় হয়তো সৰুৰ পৰা এতিয়ালৈকে বহুতে পোৱা গ'ল আৰু তাৰে ভিতৰত শৈশৱৰ বান্ধৱীকেইজনী কথাই সুকীয়া নহয়নে আছিলোঁ 4জনী কত যে কি ঘটনা ঘটাইছিলোঁ মনত পৰিলে আকৌ উভতি যাব মন যায় সেই ল'ৰালি কাললৈ কিন্তু সময়েতো আৰু এতিয়া তেনে কৰিব নিদিয়ে গতিকে আমি 4জনী বান্ধৱী মানেই অকল খানা সপ্তাহটো যাব নাপায় কেৱল খানা পিছে খুটখাট নলগাও নহয় লাগিছিলোঁ কিন্তু কলেজ পোৱাৰ পিছৰৰ পৰা আমি 4জনী ভাগ হ'ব লগা হ'ল অৱশ্যে তেতিয়াও ৰিলেশ্যনটো আছিল কিন্তু এই বিয়া নামৰ বস্তুটোৱে আমাক একেবাৰে শেষ কৰি পেলালে 4জনী চাৰিফালে এজনী বেছি দূৰত পৰিলেগৈ সেয়েহে লগ কৰিব নোৱাৰোঁ আৰু বহুত দিনটো কণ্টেক্টটো বন্ধ আছিল শেষত উপায় নাপাই 4জনী এবাৰ লগ হ'লোঁ আৰু তেতিয়াও আলোচনা হ'ল খানাই বহুত চেষ্টা কৰিছিলোঁ এটা ৰাজহুৱা খানা খাম কিন্তু নহ'ল মেচুৱাই ব্যস্ততা কোনেও সময় মিলাব নোৱাৰিলে সেইটো কাৰণে যেনেকৈ নহওক মানে আমি লগ কৰিমেই বুলি এটা সিদ্ধান্ত লৈছিলোঁ আৰু শেষত গৈ এজনী ঘৰত আমি খানা খাইছিলোঁ কিন্তু এয়া পাৰ্চনেলি কোনো ৰাজহুৱা খানা নহয় গতিকে ভাল লাগিল এদিনা আমি খুব 2-3 ঘণ্টাৰ বাবেহে লগ পাইছিলোঁ কিন্তু সেই 2-3 ঘণ্টা সময়টো আমাৰ বাবে এটা ছেকেণ্ডহে আছিল ইমানেই কথা পাতিছিলোঁ আৰু যে ক'বলৈ বহুত বাকী থাকিল একো যেন নক'লোৱে কথা হেনে লাগিল লগ পাই যে কিমান বেছি ভাল লাগিল নহয় ওচৰ দিনকেইটা যেন পাৰ কৰিবলৈ মন নোযোৱা হৈছিল ইমানে বেছি মানে সিহঁতৰ মনত পৰি আছিল লাহে লাহে পাহৰিছোঁ বাৰু তথাপিও আমাৰ যেন এই বন্ধুত্ব সদায় ধৰি জীয়াই ৰাখোঁ আৰু মোৰ ফালৰ পৰা মই চেষ্টা কৰিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা মৃত্যুৰ আগমুহূৰ্তলৈকে মই তহঁতক মনত পেলাই যাম আৰু হয়তো সদায় কণ্টেক্ট কৰিব নোৱাৰিব পাৰোঁ কিন্তু তহঁতক সদায় মিছ কৰিম পাংকলীকেইজনী সেইদিন লগ পাই যে বহুত ভাল লাগিল গতিকে মই ভাবিলোঁ স্মৃতি হিচাপে জাষ্ট